Hello and welcome to another episode of Darpan Tutorial. আজি আমি চাম PLI version 2.5 কি ফেসিলিটি দিয়া গৈছে আৰু এই ফেসিলিটিটো আমি ইউজ কেনেকৈ কৰিম এইটো আমি চাম। ফাৰ্স্ট ইয়াতে যোনটো পিকচাৰ দিয়া আছে এই পিকচাৰত যদি মন কৰে তেনেহলে দেখা যাব ভাৰ্সনটো কি ভাৰ্সন v2.5.0 তাৰ মানে যোনটো ভাৰ্সন এতিয়া আপডেট হৈছে এইটো হল 2.5.0 ফাৰ্স্ট যেতিয়া আমি PLI টো এপ্লিকেশনটো ওপেন কৰিম এপ্লিকেশনটো ওপেন কৰাৰ লগে লগে এই স্ক্ৰিনটো আহে এই স্ক্ৰিনত যোনটো তলত দিয়া থাকে এইটো হল present version যোনটো ভাৰ্সনত এই PLI এপ্লিকেশনটো চলি আছে তাৰ আগৰ ভাৰ্সনটো আছিল 2.4.2 যদি এতিয়াও কোনোবাৰ 2.4.2 থাকে তেনেহলে এটো লগে লগে 2.5.0 আপডেট কৰিব লাগিব সো আমি এতিয়া এইটো সাম যে 2.5.0 কি ফেসিলিটি দিয়া আছে ইয়াতে লিখা আছে As we all know that new version 2.5.0 of PLI RPLI application in connection with Darpan has been released. Now the question is that what are the facilities added in this version and how we can utilize these facilities. In this session we are going to learn all the steps one by one. Tar mane hol জি facilities yate dia goise ei facilities to ki hoy এইটো আমি সাম এইটো আমি শিকিম আজি এতিয়া যোনটো স্ক্ৰিন ডিসপ্লে হল এই স্ক্ৰিনটো লেফট সাইডত যোনটো স্ক্ৰিন আছে এইটো হল আমাৰ PLI টো এপ্লিকেশনটো খোলাৰ লগে লগে যি স্ক্ৰিনটো ডিসপ্লে হয় এই স্ক্ৰিনটো ডিসপ্লে হ'ব এতিয়া লাষ্ট কি আছিল লাষ্ট আছিল যোনটো 2.4.2 যোনটো ভাৰ্সন আছিল এইটো ৰিপোৰ্ট লৈকে আছিল তাৰ পাছত কোনো অপশন নাছিল এতিয়া দুটা অপশন ইয়াতে আহিছে এটা হল ট্ৰানজেকশন আপডেট এটা হল ডিসবার্সমেন্ট স্ট্যাটাস এই দুটা অপশনই নতুন 2.5 যোনটো ভাৰ্সন আহিছে এই ভাৰ্সনত এই দুটা অপশন ইনক্লুড কৰা গৈছে In this new version of PLI application, following two options are added: transaction update and disbursement status. তার মানে দুটা অপশন আছে transaction update আৰু disbursement status. Picture given on the left side of PowerPoint presentation. এই ভার্সনটো হল দুটা নতুন ভার্সন নতুন আপডেট অপশন যোনটো নতুন অপশন আহিছে ইয়াতে এই দুটা অপশনই হল নতুন অপশন এই নতুন অপশনত কাম কি হ'ব এইটো আমি আগত ডিসকাস কৰিম নেক্সট এইটো ডিসকাস কৰিম আমি এতিয়া ইয়াতে কি লিখা আছে sometime while accepting premiums some errors displayed in the screen such as transaction with pending status exist with the same policy number. Second, your request is submitted. Please check the status of transaction after 15 minutes, etc. এনেকুৱা দুই তিনিটা error display হৈ যায় যেতিয়া আমি PLI appত কাম কৰো Next, we are going to see what action we should perform in this situation. এই situation আহিলে আমি কি কৰিব লাগে এইটো আমি চাম ইয়াতে যদি লেফট হ্যান্ড সাইডত ফার্স্ট পিকচারটো দেখা যায় তাতে কি লিখা আছে ট্রানজেকশন উইথ পেন্ডিং স্ট্যাটাস এক্সিস্ট উইথ সেম পলিসি নাম্বার এক্সিস্ট উইথ সেম পলিসি নাম্বার তার মানে কি কেতিয়াবা BPM এ এটা প্রিমিয়াম ললে প্রিমিয়াম লোৱাৰ পাছত কি কবই নোৱাৰে যে প্রিমিয়ামটো একসেপ্ট হৈছে না নাই কাৰণ ৰিসিপ্টটো প্ৰিন্ট নহয় ৰিসিপ্টটো প্ৰিন্ট নোহোৱা ক্ষেত্ৰত Next, BPM আকৌ চাই যে আকৌ এই ট্ৰানজেকশনটো এইটো হোৱা নাই মই আকৌ ট্ৰানজেকশনটো কৰি লম যেতিয়া পলিসি নাম্বাৰটো মাৰি লাষ্ট ক্যালকুলেট অপশনত গৈ ক্যালকুলেটটো কৰিব বিচাৰে তেতিয়া এই এটা
মেছেজ আহি যায় ট্ৰানজেকশ্যন উইথ পেণ্ডিং ষ্টেটাছ এক্সিষ্ট উইথ ছেইম পলিচি নাম্বাৰ তাৰ মানে কি যোনটো পলিচি নাম্বাৰৰ এগেইনষ্টত আকৌ ট্ৰানজেকশ্যন কৰিব গৈছে এইটো অলৰেডি কৰা আছে এইটো পেণ্ডিং ষ্টেটাছত আছে পেণ্ডিং হৈ আছে মেচিনত পেণ্ডিং হৈ আছে এই পেণ্ডিংটো আমাৰ ক্লিয়াৰ কৰিব লাগিব তেনেহ'লে আপডেট কৰিব লাগিব তেনেহ'লে এই পলিচি নাম্বাৰৰ এগেইনষ্টত যোনটো ট্ৰানজেকশ্যন হৈছে এই ট্ৰানজেকশ্যনটো ছাকচেছফুল অৰ ফেইল্ড হ'ব ইন কেছ অফ ফেইল্ড আমি এইটো আকৌ বুকিং কৰিব লাগিব এইটো আমি আগত জানিম কেনে কি হয় নেক্সট যোনটো মেছেজ আহে এইটো হ'ল ইয়ৰ ৰিকুৱেষ্ট ইজ ছাবমিটেড প্লিজ চেক দ্য ষ্টেটাছ অফ ট্ৰানজেকশ্যন আফটাৰ 15 মিনিটছ এইটো যেতিয়া কণ্টিনিউ বটনটো প্ৰেছ কৰা যায় এই যে তলত দিয়া আছে কণ্টিনিউ বটন এই কণ্টিনিউ বটনটো যেতিয়া প্ৰেছ কৰা যায় ছামটাইম এই মেছেজটো আহি যায় যে 15 মিনিট পাছত এইটো চাব এইটো অলৰেডি ছাবমিট কৰা গৈছে 15 মিনিট পাছত চোৱা যাব এতিয়া 2.4.2ত কি আছিলে এইটো আহিলেই 15 মিনিট পাছত যোনটো প্ৰিমিয়াম কালেকশ্যন অপশ্যনত গৈ প্ৰিণ্ট ডুপ্লিকেট ৰিচিপ্ট যোনটো আছে তাতে গৈ 15 মিনিটছৰ হাফ এন আৱাৰ পাছত গৈ আমি চাব লাগে যে এইটো ট্ৰানজেকশ্যনটো হৈছে না নাই ইন ডেট কেছ এইটো 2.5ত এই অপশ্যনটো আমি ট্ৰানজেকশ্যন আপডেট অপশ্যনত গৈ আমি এইটো পেণ্ডিং ষ্টেটাছৰ পৰা আপডেট কৰিব পাৰোঁ এই বস্তুটো ইয়াতে দিয়া গৈছে এতিয়া আমি আহোঁ ছাপ'জিং এই দুটা মেছেজ বা বেলেগ মেছেজ কিবা এটা আহিছে যেতিয়া আমি PLI-টো একচেপ্ট কৰিলোঁ তেতিয়া এই কিবা এটা মেছেজ আহিছে মেছেজ অহাৰ লগে লগে আমাৰ ফাৰ্ষ্ট পেজত যাব লাগিব গৈ ৰিপৰ্টৰ তলত যোনটো ট্ৰানজেকশ্যন আপডেট যোনটো ৰঙাকে দিয়া আছে ৰঙা এটা লাইন মই কৰি দিছোঁ তাতে দিয়া আছে এইটোত চাব ট্ৰানজেকশ্যন আপডেট যোনটো অপশ্যন আছে এই আপডেট অপশ্যনত ট্ৰানজেকশ্যন আপডেট অপশ্যনত আমি ক্লিক কৰিব লাগিব আমি ক্লিক কৰিম এই ট্ৰানজেকশ্যন আপডেট অপশ্যনত ইয়াতে লিখা আছে ইফ such errors appears in the device then user or BPM have to perform following click transaction update option shown in the picture a new page will appear with following option renewal premium initial premium choose appropriate option and click next যেতিয়া আমি ট্ৰানজেকশ্যন আপডেটত এইটোত ক্লিক কৰিম লগে লগে এই পেজটো আমাৰ মেচিনত ডিছপ্লে হ'ব তাতে আহিব ৰিনিউৱেল প্ৰিমিয়াম আৰু ইনিচিয়েল প্ৰিমিয়াম ৰিনিউৱেল প্ৰিমিয়ামটো হ'ল যোনটো PLI কণ্টিনিউ চলি আছে তাৰ মাহে মাহে প্ৰিমিয়ামটো জমা হৈ আছে এইটো হ'ল ৰিনিউৱেল প্ৰিমিয়াম আৰু ইনিচিয়েল প্ৰিমিয়ামটো হ'ল ছাপ'জিং এইটো চবেই জানে ছাপ'জিং আজি নতুন এটা PLI আহিছে এই PLI-টো ইণ্ডেক্সিং কৰা গৈছে ইণ্ডেক্সিং কৰাৰ পাছত যোনটো প্ৰিমিয়াম আমি ফাৰ্ষ্ট প্ৰিমিয়ামটো ল'ম এইটো ইনিচিয়েল প্ৰিমিয়াম এই তেতিয়া আমাৰ এই ইনিচিয়েল প্ৰিমিয়ামত যাব লাগিব যদি আমি নতুন ইণ্ডেক্সিং কৰিলোঁ ইণ্ডেক্সিং কৰি প্ৰিমিয়ামটো লোৱাৰ টাইমত এনেকুৱা মেছেজ আহিছে তেতিয়া আমি ইনিচিয়েল প্ৰিমিয়ামটোত ক্লিক কৰি নেক্সট দিম আদাৰৱাইজ যদি চলি থকা PLI হয় যোনটো কণ্টিনিউ PLI দি আছে মান্থলি দি আছে অৰ ইয়াৰলি হাফ ইয়াৰলি যি নহওক দি আছে এইটো ক্ষেত্ৰত আমি ৰিনিউৱেল প্ৰিমিয়ামত এই ৰেডিঅ' বাটনত ক্লিক কৰি নেক্সট ক্লিক কৰিম মানে যোনটো অপশ্যনত হ'ব এই অপশ্যনত আমি ৰেডিঅ' বাটনটো চিলেক্ট কৰি নেক্সট দিম নেক্সট দিয়াৰ লগে লগে যোনটো পেজ আমাৰ ডিভাইচৰ ডিছপ্লে হ'ব এইটো হ'ল এই পেজটো A page will appear as shown in the picture at the left side. 1. Click radio button provided at the left hand side of the screen against each policy number which were accepted with status pending or failure. Select pending radio button. 2nd, click update option available below. তাৰ মানে কি হ'ল ইয়াতে যদি মন কৰে তেতিয়া চাব ইয়াতে দুটা PLI পলিচি নাম্বাৰ দিয়া আছে এটাৰ এগেইনষ্টত এই ষ্টেটাছৰ এগেইনষ্টত কি লিখা আছে পেণ্ডিং লিখা আছে সেকেন্ড যোনটো পলিচি নাম্বাৰ দিয়া আছে তাৰ ষ্টেটাছৰ এগেইনষ্টত কি লিখা আছে ফেইলিয়াৰ লিখা আছে তাৰ মানে
এইটো যেতিয়া বুকিং কৰা গৈছে এইটো হোৱা নাই, এইটো টোটেলি ফেইল্ড হৈছে, এই ট্ৰানজেকশ্যনটো ফেইল্ড হৈছে, এইটো আকৌ বুকিং কৰিব লাগিব। কিন্তু এইটোৰ ক্ষেত্ৰত 265 ৰুপিজ যোনটো দিয়া আছে, এইটোৰ ক্ষেত্ৰত ষ্টেটাছটো কি আছে? পেণ্ডিং আছে। যিহেতু পেণ্ডিং আছে, এই পেণ্ডিংটো আমাৰ ইয়াৰ পৰা ক্লিয়াৰ কৰিব লাগিব। আইদাৰ আমি এইটো ছাকচেছ কৰিম, অৰ এইটো যেতিয়া আপডেট অপশ্যনটো ক্লিক কৰিম তেতিয়া আইদাৰ ছাকচেছ হ'ব অৰ ফেইল হ'ব। চ' ইন ডেট কেছ যোনটো পেণ্ডিং আছে, এই পেণ্ডিংখিনি আমি ৰেডিঅ' বাটনটো ছিলেক্ট কৰিম। এই ৰেডিঅ' বাটনটো ইনএক্টিভ, এই ফেইলিয়াৰটো আৰু আপডেট কৰা নাযাব। এইটোত যদি কোনোবাই ক্লিক কৰে, ক্লিক কৰিলে এইটো ৰেডিঅ' বাটনটো ছিলেক্ট নহ'ব। তাৰমানে কি? তাৰমানে হ'ল এইটো আৰু কোনোপধ্যে আমি আপডেট কৰিব নোৱাৰিম, কিন্তু পেণ্ডিঙৰ কেছত আমি আপডেট কৰিব পাৰিম। চ' আমি এই ৰেডিঅ' বাটনটো ছিলেক্ট কৰিম, ছিলেক্ট কৰি আপডেট অপশ্যনটো ক্লিক কৰিম। ওৱান্স আমি আপডেট অপশ্যনটো ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে আপডেট যোনটো হ'ব এইটো আইদাৰ ফেইল্ড হ'ব অৰ ছাকচেছ হ'ব। After clicking update button, one of the message noted below and shown in the picture will appear in the device. 1. Transaction is failed for the transaction having transaction ID at ID thakibo, or second, the transaction status updated as success for receipt number, tetia receipt number to generate hobo and transaction ID thakibo at ID thakibo. Etu jodi ami left hand side ot sao tene hole ইয়াতে ফাৰ্ষ্ট মেছেজটো কি আছে? এইটো ফেইলিয়াৰ মেছেজ। ফেইল যেতিয়া হ'ব, ট্ৰানজেকশ্যনটো যেতিয়া পেণ্ডিং ট্ৰানজেকশ্যনটো আমি আপডেট কৰাৰ কাৰণে আপডেট বটন ক্লিক কৰিম, এই দুটা মেছেজৰ মাজত যিকোনো এটা মেছেজ এইটো অৰ এইটোৰ মাজত যিকোনো এটা মেছেজ আমাৰ ডিভাইচত ডিছপ্লে হ'ব। ফাৰ্ষ্টটো হ'ল ট্ৰানজেকশ্যন ইজ ফেইল্ড ফৰ দ্য ট্ৰানজেকশ্যন হেভিং ট্ৰানজেকশ্যন ID। এইটো এটা ID থাকিব, এই ID। ডেট মিনছ এই যোনটো ট্ৰানজেকশ্যন আমি কৰিছোঁ, যোনটো আপডেট কৰাৰ কাৰণে ক্লিক কৰিলোঁ, এইটো ফেইল হৈ গৈছে। তাৰমানে আমাৰ এইটো আকৌ বুক কৰিব লাগিব, এই প্ৰিমিয়ামটো আকৌ ল'ব লাগিব। আৰু ছেকেণ্ডটো হ'ল ট্ৰানজেকশ্যন ষ্টেটাছ আপডেটেড এজ ছাকচেছ ফৰ ৰিচিট নাম্বাৰ ইমান। তেতিয়া ৰিচিট নাম্বাৰটো জেনেৰেট হৈ যাব এণ্ড ট্ৰানজেকশ্যন ID এইটো। তেতিয়া আমি অ'কেটো ক্লিক কৰিব লাগিব। ডেট মিনছ আমাৰ এইটো ছাকচেছ হৈ গ'ল। ছাকচেছৰ কাৰণে আমি এইটো ৰিচিটটো ওলাই ল'ব লাগিব। নেক্সট চেম বস্তুটো ইয়াতে লিখা আছে, ইফ at picture number 1 is displayed in the device screen, it means that the transaction is failed and the user BPM have to perform the transaction once again. তাৰ মানে কি? যদি পিকচাৰ নাম্বাৰ 1ত যোনটো মেছেজ আহিছে, ইয়াতে মন কৰিব যোনটো ফেইল লিখা আছে। যদি ফেইল লিখা আহে, ডেট মিনছ BPMৰ নেক্সট আকৌ এইটো বুক কৰিব লাগিব। এই প্ৰিমিয়ামটো আকৌ ল'ব লাগিব, কাৰণ এই প্ৰিমিয়ামটো কাষ্টমাৰ প্ৰিমিয়ামটো লোৱা হোৱা নাই, এইটো ফেইল হৈ গৈছে। Second যোনটো আছে, if message at picture number 2 is displayed in the device screen, it means that the transaction is updated properly and it is a successful transaction. Second message to যদি display হয়, transaction status updated as success for receipt number ইমান and transaction ID ইমান, তেনেহ'লে আমাৰ ধৰিব লাগিব এইটো ছাকচেছ হৈ গৈছে। এইটো ৰিচিটটো আমি ডুপ্লিকেট ৰিচিট আমি ওলাই পেলাই আমি কাষ্টমাৰক দি দিম আৰু তাৰ PLI প্ৰিমিয়াম বুক যোনটো পাছবুক হয়, এই পাছবুকত আমি নোট কৰি সিল সিগনেচাৰ কৰি আমি দিব পাৰিম। নেক্সট আমাৰ কি কৰিব লাগিব? In case transaction is failed, then the user BPM have to take out failure report from the report option under day and collection report. 1. Picture 1 provided is to understand that a new option, failed transactions, is now available under day and collection report. By clicking that option, the user or BPM can take out failure transaction report. 2. Picture 2 provided is to understand how failed transaction will be displayed in the device after generating it. এতিয়া আমি যেতিয়া ৰিপোৰ্ট অপশ্যনত যাম, ৰিপোৰ্ট ওলাব যাম, তেতিয়া এই নতুন এটা অপশ্যন এই ৰিপোৰ্টত দেখা যাব, যোনটো ফেইল্ড ট্ৰানজেকশ্যন ৰিপোৰ্ট। যদি তাতে আগত ফেইল্ড হয়, তেনেহ'লে এই ফেইল্ড ট্ৰানজেকশ্যন ৰিপোৰ্টত এইটো আহি যাব। তেতিয়া আমাৰ কামটো হ'ল এট দ্য এণ্ড অফ ডেইজ ৱৰ্ক আমি ট্ৰানজেকশ্যন ৰিপোৰ্টটো ওলামি, তাৰ ওপৰত আমাৰ ফেইল্ড ট্ৰানজেকশ্যন ৰিপোৰ্টটো চাব লাগিব। যোনটো
ফেইল হৈছে ইয়াতে চাক তলত যোনটো আমি ইয়াতে ক্লিক কৰি পেলাই নেক্সটত ক্লিক যেতিয়া কৰিম কৰাৰ লগে লগে এই ফেইল যোনটো হৈছে এই ট্ৰানজেকশ্যনটো ইয়াতে শ্ব' কৰিব আমি যদি আগৰ পিকচাৰত যাওঁ তেনেহ'লে চাব ইয়াতে 1026 rupees এইটো অলৰেডি ইয়াতে ফেইল দেখুৱা আছে ডেট মিনছ এইটো ফেইল্ড হৈছে ইন ডেট কেছ এইটো যদি মন কৰে তেনেহ'লে ইয়াতে চাব ফেইল ট্ৰানজেকশ্যনত এই 1026 rupeesৰ এমাউণ্টটো আহি গৈছে যদি প্ৰপ'জেল নাম্বাৰ পলিচি নাম্বাৰটো যদি চাই তেনেহ'লে এই দুটা পলিচি নাম্বাৰ একেই হ'ব তাৰমানে কি আমাৰ যোনটো ফেইল্ড হৈছে এই ফেইল ট্ৰানজেকশ্যন ৰিপৰ্টত আহি গ'ল এই ফেইল ট্ৰানজেকশ্যন ৰিপৰ্টটো আমি সদায় চাব লাগে ৱেডাৰ ফেইল ট্ৰানজেকশ্যনত যোনটো আমি ট্ৰানজেকশ্যন কৰিছোঁ আইদাৰ ফেইল্ড হৈছে না এইটো ছাকচেছফুল হৈছে এই ফেইল ট্ৰানজেকশ্যন ৰিপৰ্টত এইটো অলৰেডি আহি যাব এইটো আমি প্ৰিণ্টো কৰিব পাৰোঁ অৰ আমি এইটো চাব পাৰোঁ যে কোনটো ট্ৰানজেকশ্যন আমাৰ ফেইল হৈছে চ' এট দ্য এণ্ড অফ ডেইজ ৱৰ্ক যেতিয়া আমি ৰিপৰ্টটো ওলাম সদায় আমি ট্ৰানজেকশ্যন ৰিপৰ্ট ওলাম লগে লগে আমি ফেইল্ড ৰিপৰ্টটোও ওলাব লাগিব আমি তলৰ চামাৰী ৰিপৰ্টটোও ওলাব পাৰোঁ বাট ইয়াত যোনটো ফেইল ট্ৰানজেকশ্যন ৰিপৰ্ট এই ফেইল ট্ৰানজেকশ্যন ৰিপৰ্টটো কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট এইটো আমি ওলাবই লাগিব এতিয়া নেক্সট যোনটো ডিছকাছ কৰিম এইটো হ'ল ডে এণ্ড কালেকশ্যন ৰিপৰ্টটো ডে এণ্ড কালেকশ্যন ৰিপৰ্টত ইয়াতে কি লিখা আছে মোৰ অভাৰ হোৱাইল BPM user or BPM will generate report under day and collection report he or she can easily find out whether all transactions are updated or not at the last part of the report transaction summary will generate following information total successful transactions second total pending transaction third total failed transaction if any pending transaction is showing the user BPM should immediately update such pending transaction through transaction update option available under PLI application. It may be noted that if any pending transaction is there in the device, the receipt number against the policy number will not display in the report. It will appear as NA, that means not available, followed by policy number and amount accepted. It means that the transaction is in pending status. এতিয়া আগত যোনটো ডিছকাছ কৰিলোঁ যে ট্ৰানজেকশ্যন আপডেটত গৈ পেণ্ডিংটো আমাৰ ক্লিয়াৰ কৰিব লাগিব ছাপ'জিং আমি পেণ্ডিংটোত ক্লিয়াৰ কৰা নাই আমি পাহৰি গৈছোঁ কামৰ মাজত আমাৰ মনত নাই কিন্তু যেতিয়া এইটো আমি ধৰিব পাৰিম যেতিয়া আমি ডে এণ্ড কালেকশ্যন ৰিপৰ্টটো আমি ওলাম এতিয়া কি হয় কোনো BPM আছে যোনটো আমি জানো যে কালেকশ্যন ৰিপৰ্টটো কেতিয়াও নোলায় তাৰ ৰাফত কৰি লয় এইটো কাগজত লিখি পেলাই চাব অফিচত দি দিয়ে এইটো ৰং কালেকশ্যন ৰিপৰ্টটো সদায় ওলাব লাগে যোনটো যদি আমি আপডেট নকৰোঁ এইটো ইয়াতে ধৰা পৰি যাব এই অপশ্যনত ধৰা পৰি যাব যেতিয়া আমি কালেকশ্যন ৰিপৰ্টটো এইটোত মন কৰিব কালেকশ্যন ৰিপৰ্টটো এইটো এটা কালেকশ্যন ৰিপৰ্ট য'ত পেণ্ডিং ট্ৰানজেকশ্যন আছে এই কালেকশ্যন ৰিপৰ্টটো যেতিয়া ওলাম তাতে আগত কি আছিলে টোটেল এমাউণ্টটো ইয়াতে আহি যাব এণ্ড অফ দ্য ৰিপৰ্ট ইয়াতে এমাউণ্টটো লিখা আহি যাব এণ্ড অফ ৰিপৰ্ট আহি যাব লিখা বাট এতিয়া এই অপশ্যন নতুন এটা বস্তু লিখা আহিব ট্ৰানজেকশ্যন চামাৰী তাতে কি থাকিব টোটেল ছাকচেছফুল ট্ৰানজেকশ্যন ইয়াতে কি দেখাই আছে ইয়াতে কিমান 16 বাট ইয়াতে কি দেখাই আছে টোটেল ছাকচেছফুল ট্ৰানজেকশ্যন 14 টোটেল পেণ্ডিং ট্ৰানজেকশ্যন 2 টোটেল ফেইল ট্ৰানজেকশ্যন 0 তাৰ মানে কি এইটো 16 ট্ৰানজেকশ্যন সেইদিনা BPM কৰিছে কিন্তু দুটা ট্ৰানজেকশ্যন পেণ্ডিঙত আছে এইটোত মন কৰিব যোনটো ৰঙা কৰা আছে তাতে নম্বৰ 6ত ৰিচিট নাম্বাৰৰ এগেইনষ্টত কি লিখা আছে NA that means not available এইটো পলিচি নাম্বাৰ হয় এইটো এমাউণ্টটো যোনটো এমাউণ্ট একচেপ্ট কৰিছে যোনটো এমাউণ্টৰ প্ৰিমিয়াম হয় ইনক্লুডিং GST তাৰ পাছত ট্ৰানজেকশ্যন নাম্বাৰ 15টো চিৰিয়েল নাম্বাৰ 15ত আহিছে NA পলিচি নাম্বাৰ এমাউণ্ট 1026 আহিছে এতিয়া কথা হ'ল এইটো যদি টোটেলটো যদি মাৰে ফ্ৰম
নাম্বাৰ 1 টু নাম্বাৰ 16 তেনেহ'লে এই 12,566 দেখা যাব BPM কি কৰে BPM এইটো মন নকৰে ইয়াতে যোনটো নট এনে লিখা আছে এইটো মন নকৰে এইটো মন নকৰে টোটেল এমাউণ্টটো CBS PLI ভৰাই দিয়ে এইটো ৰং ইয়াতে চাব লাগিব টোটেল সাকসেসফুল ট্ৰানজেকশন কেটা আছে টোটেল সাকসেসফুল ট্ৰানজেকশন ইয়াতে 14 ইয়াতে চাব টোটেল পেন্ডিং ট্ৰানজেকশন কি আছে টোটেল পেন্ডিং ট্ৰানজেকশন 2 এতিয়া টোটেল পেন্ডিং ট্ৰানজেকশন 2 হলে ইয়াতে তাৰ মানে আমাৰ দুটা ট্ৰানজেকশন এতিয়াও পেন্ডিং আছে এইটোৰ হেৰিটো হল ওপৰত লিখা আছে যে দুটা ট্ৰানজেকশন হোৱা নাই পেন্ডিং আছে লগে লগে যদি কোনোবাই PLI কৰাত গৈ ট্ৰানজেকশন আপডেট দেখা নাই পেন্ডিং দেখা নাই মন কৰা নাই কিন্তু এইটো এট দা এন্ড অফ ডেজ ওয়ার্ক যেতিয়া ৰিপৰ্টটো ওলাব এই ৰিপৰ্টত অটোমেটিক্যালি বস্তুটো শো হৈ যাব যে পেন্ডিং কেটা আছে তেতিয়া লগে লগে এই ৰিপৰ্টটো ফাইনেল ৰিপৰ্ট নাভাবিব এইটো লগে লগে পেন্ডিং যদি থাকে লগে লগে ট্ৰানজেকশন আপডেটত যাব ফাৰ্স্ট পেজত যাব ট্ৰানজেকশন আপডেটত ক্লিক কৰিব ট্ৰানজেকশন আপডেটত ক্লিক কৰি কেনে যোনটো ট্ৰানজেকশন পেন্ডিং দেখাই আছে এইটো আপডেট কৰিব যদি সাকসেসফুল নহয় যদি ফেইলড হয় তেনেহলে এই যে পেন্ডিং ট্ৰানজেকশন লিখা আছে নাম পেন্ডিং ট্ৰানজেকশন 2 লিখা আছে এই পেন্ডিং ট্ৰানজেকশনৰ পৰা এইটো গুছি যাব সো এই বস্তুটো আটাইতকৈ ইম্পৰ্টেন্ট সদায় এইটো চাব লাগিব এতিয়া নেক্সট যদি আমি চাওঁ নেক্সট সালে ইয়াতে কি লেখা আছে পয়েন্টস টু বি নোটেড প্ৰপাৰলি The user or BPM should have to be very careful that if any pending transaction is showing in the report generated after day's work that have to be updated. Otherwise, if total amount which reflects in the report is entered in the CBS PLI interim tools under demo booking app without notice properly, it will create problem at SO as the pending transaction will not be reflected in the report which will generate at SO level and the policy for which transaction is pending will remain unpaid. তাৰ মানে কি হল যোনটো মই আগতীয়াকে কলো যে এই 12,566 এটো এটা এক্সাম্পল মই দেখালো 12,566 যদি CBS PLI থুমাই দিয়ে তেনেহলে এইটো SO যোনটো PLI ৰিপোৰ্ট আপোনাৰ ব্ৰাঞ্চ অফিচৰ যোনটো ৰিপোৰ্ট জেনাৰেট হ'ব এই জেনাৰেটত কিন্তু এই দুটা নাম্বাৰ 6 এন্ড নাম্বাৰ 15 এই দুটা কিন্তু নাথাকে এইটো মাইনাস কৰি পেলাই যি এমাউন্টটো আহিব এই এমাউন্টটো তাতে এছত শো হ'ব দ্যাট মিন্স পলিসিটো আপডেট হোৱা নাই ট্ৰানজেকশনটো হোৱা নাই এইটো গণ্ডগোল লাগি যাব এই গণ্ডগোলটো এভয়েড কৰাৰ কাৰণে এই বস্তুটো সদায় চাব লাগে যে পেন্ডিং ট্ৰানজেকশন যদি থাকে তেনেহলে আমি লগে লগে মই বেকত গৈ দেখাই আছো লগে লগে এই ট্ৰানজেকশন আপডেটত যাম ট্ৰানজেকশন আপডেটত গৈ পেলাই আমি এইটো পেন্ডিংটো ক্লিয়াৰ কৰি লম পেন্ডিংটো ক্লিয়াৰ কৰাৰ কাৰণে এইটোত আমি ক্লিক কৰিম এই পেজটো আহিব ৰিনিউৱেল হয় বা ইনিশিয়াল প্ৰিমিয়াম হয় যোনটো হয় আমি নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পাছত আমাৰ যোনটো পেন্ডিং হয় এই পেন্ডিংটো ইয়াতে দেখাব আমি এপ্ৰোপ্ৰিয়েট অপশনটো ক্লিক কৰিম আপডেটত মাৰিম আপডেটত মাৰাৰ পাছত আইদাৰ আমাৰ ফেইলড আহিব অৰ সাকসেসফুল আহিব সাকসেসফুল যদি আহে তেনেহলে আমাৰ যোনটো ৰিপৰ্টটো থাকিব এই ৰিপৰ্টৰ পৰা এই সাকসেসফুলটো যোনটো সাকসেসফুল হ'ব এই সাকসেসফুলটো হলে ইয়াতে নাম্বাৰটো নেক্সট আকৌ ৰিপৰ্টটো জেনাৰেট কৰিম এই সাকসেসফুল হলে ইয়াতে ৰিসিট নাম্বাৰটো আহি যাব অহাৰ পাছত বস্তুটো ঠিক হ'ব তেতিয়া হ'ব টোটেল সাকসেসফুল ট্ৰানজেকশন যিমান সাকসেসফুল হৈছে এইটো হ'ব এইটো সদায় 0 হ'ব লাগিব পেন্ডিং ট্ৰানজেকশনটো সদায় 0 হ'ব লাগিব তেতিয়াই আপোনাৰ কামটো শেষ হ'ব এতিয়া আমি চাম নেক্সট যোনটো অপশন আহিছে এই ভাৰ্সন 2.5.0 এই অপশনটো কি এই অপশনটো হল ডিসবার্সমেন্ট স্ট্যাটাস Through disbursement status option, disbursement status of following item can be seen.
maturity claim, death claim, loan request, surrender request, survival, maturity reopen, death reopen. The options noted above will be displayed in the device. The required item as listed as shown in picture to be chosen to see the disbursement status of particular policy. যেতিয়া আমি ডিসবার্সমেন্ট স্ট্যাটাসত ক্লিক কৰিম এই অপশন কেটা তাতে ডিসপ্লে হ'ব তাৰ মানে কি আমাৰ যোনটো ডিসবার্সমেন্ট যোনটো পেমেন্ট হয় ম্যাচুরিটি ক্লেইমৰ যোনটো পেমেন্ট যদি ৰিকুৱেষ্ট প্লেস হৈছে ৰিকুৱেষ্ট প্লেস হোৱাৰ পাছত ম্যাচুরিটি ক্লেইমটো ডিসবার্স হৈছে না নাই ডিসবার্সমেন্ট স্ট্যাটাসটো কি এই স্ট্যাটাসটো আমি ইয়াতে চাব পাৰিম কাৰণ আমি লৈ কেনে আমাৰ CPC পঠাম CPC এইটো কৰিব এই স্ট্যাটাসটো কি হৈছে কি স্টেজত আছে এইটো আমি ইয়াতে চাব পাৰিম তাৰ কাৰণে আমি যেতিয়া ডিসবার্সমেন্ট স্ট্যাটাসটো ক্লিক কৰিম এইখিনি অপশন আমাৰ তাতে ডিসপ্লে হ'ব এইখিনি অপশন ডিসপ্লে হোৱাৰ লগে লগে আমাৰ যোনটো ক্লেইম আছিলে সাপোজিং ডেথ ক্লেইম বা ম্যাচুরিটি ক্লেইমত ৰেডিঅ' বটনটো আমি দিম ইয়াতে আমি নেক্সট মাৰি পেলাই যোনটো প্ৰপ'জেল ৰিকুৱেষ্ট আইডি হ'ব এই ৰিকুৱেষ্ট আইডিটো আমি তাতে দিম দি পেলাই যেতিয়া আমি সাবমিট কৰাৰ লগে লগে যোনটো স্ট্যাটাস হয় ডিসবার্সমেন্ট স্ট্যাটাস এই ডিসবার্সমেন্ট স্ট্যাটাসটো তাতে শো কৰিব এইটো আমাৰ ব্ৰাঞ্চ অফিসত অতি কম কাম হয় কাৰণ এইটো হসা কথা যে ব্ৰাঞ্চ অফিসত এইবিলাক BPM নকৰে কিন্তু এই বস্তুখিনি আমাৰ দিয়া গৈছে যাতে BPM কৰে BPM কৰি পেলাই এটা গাঁৱত বহি কোনো মানুহৰ যদি ম্যাচুরিটি থাকে কোনো বস্তু এইটো কি স্ট্যাটাসত আছে স্ট্যাটাসটো কি এইটো এপ্ৰুভ হল না কি হল এই বস্তুখিনি ইয়াতে ক্লিয়াৰলি এটা গাঁৱত বহি এটা BPM তাৰ কাস্টমাৰক দেখাব পাৰিব So I request everyone যাতে যিখিনি অপশন ইয়াতে দিয়া গৈছে এই অপশনখিনি PLI অপশনখিনি ভালকে যাতে কৰে কাৰণ আমাৰ গাঁৱত যি পোষ্ট অফিস আছে যি গাঁৱৰ দুখীয়া মানুহ আছে ভিতৰত ইন্টেৰিয়ৰত যোনে মানুহ থাকে কাস্টমাৰ থাকে ইহঁতৰ তাতে যাতে সব ফেসিলিটি আমাৰ পোস্টেল ডিপাৰ্টমেন্টৰ যি ফেসিলিটি আছে এই ফেসিলিটিখিনি যাতে প্ৰতিটো কৰ্নাৰত যাতে যায় তাৰ কাৰণে ইখিনি সুবিধা BPM কৰি দিয়া গৈছে যাতে আমাৰ কাস্টমাৰে সুবিধাখিনি পায় আৰু আমাৰ যাতে বিজনেসটো বাঢ়ে কাৰণ এতিয়া আমি যদি গাঁৱত গোটেইখিনি ফেসিলিটি যদি দিব পাৰো তো পোস্টেল ডিপাৰ্টমেন্টৰ ওপৰত এটা কাস্টমাৰৰ এটা ফেইথ আহিব আৰু গাঁৱত বহি BPM প্ৰচুৰ বিজনেস প্ৰকিউৰ কৰিব পাৰিব সো এইখিনি হল আমাৰ PLI-ৰ নতুন ভাৰ্সনৰ পুৰণি ভাৰ্সনৰ যি ভিডিঅ' আছে এই ভিডিঅ'টো চালে এই ভিডিঅ'টোৰ লগত এইখিনি PowerPoint প্ৰজেক্ট প্ৰেজেন্টেশনটো ৰিলেট কৰিলে যোনটো পুৰণিত আছিলে 2.4.2 যি ফেসিলিটিজ আছে তাতে ভিডিঅ' কৰা আছে এতিয়া 2.5 যি এক্সট্ৰা অপশনখিনি আহিছে এই অপশনখিনি আজি ডিসকাস কৰা গল এতিয়া যদি সম্ভৱ হয় আমি এটা ভিডিঅ' নেক্সট এটা ভিডিঅ' বনাম এইটোৰ ওপৰত কাৰণ এইটো ভিডিঅ' বনোৱাটো ইমান ইজি কাম নহয় কাৰণ আমি যেতিয়া PLI-টো বুক কৰিম তেতিয়া এইটো পেন্ডিংত আহিব না নাই এইটো এটা টান কথা তাৰ কাৰণে এইখিনি চিন্তা কৰি এই PowerPoint প্ৰেজেন্টেশনটো বনাই দিয়া গৈছে যাতে ইটো PowerPoint প্ৰেজেন্টেশনটো এটা ভিডিঅ'ৰ মাধ্যমত যাতে আমাৰ BPM every corner of the state যাতে BPM এইটো বুজি পায় যে 2.5.0 কিমান ইম্পৰ্টেন্ট আৰু এইটো আপডেট কৰাই ল'ব লাগে আমাৰ লগত থাকাৰ কাৰণে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ